যেতিয়া মানুহে গম পাইছে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ লগতে বিভিন্ন কাৰ্যসূচীলৈ অসমত উপস্থিত হ'ব, গতিকে স্বাভাৱিকতে মোদী ডাঙৰীয়াৰ যি জনপ্ৰিয়তা, এই জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো স্তৰৰ জনগণে ফোন কৰিছে তেখেতসকল সভালৈ আহিব বিচাৰে। গতিকে আমি আশা কৰিছোঁ যে গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বৰাক ভেলীৰ পৰা আৰম্ভ কৰি আজি ৰাইজ এই জনসভাত ভৰি খাই পৰিব। আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে মাননীয় মোদী ডাঙৰীয়াৰ যি অসম ভ্ৰমণ আমি খুব অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ আৰু আমাৰ সকলো স্তৰৰ কাৰ্যকৰ্তাই কাইলৈ পৰহিলৈ এই সভাত আহি পেলাই উপস্থিত হ'বহি। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি ভাবিছোঁ যে আমাৰ যুৱ মৰ্চাই তেওঁক আদৰণি জনোৱাৰ উদ্দেশ্যে এটা বাইক ৰেলী কৰি বিভিন্ন স্থানৰ পৰা যুৱকসকল আহি পেলাই ইয়াত উপস্থিত হ'বহি। আমি 3 তাৰিখে প্ৰায় 1 লাখ বন্তি প্ৰজ্বলন কৰাৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰি থকা হৈছে। গতিকে মই ভাবোঁ যে মাননীয় মোদী ডাঙৰীয়াৰ যি ভ্ৰমণ আগন্তুক কাৰ্যসূচী, এই আগন্তুক কাৰ্যসূচী লৈ পেলাই সমগ্ৰ অসমতে এটা উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে আৰু জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ধৰণৰ জনগণ মোদী ডাঙৰীয়াক আকৌ এবাৰ চাবৰ কাৰণে, আকৌ এবাৰ শুনিবৰ কাৰণে অহা 4 তাৰিখে খানাপাৰা খেলপথাৰত উপস্থিত থাকিব। আপোনালোকৰ এনেই কিমানখিনি হ'ব, কিমান আহিব? স্বাভাৱিকতে যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, ইতিমধ্যে আমাৰ প্ৰায় 39খন সাংগঠনিক জিলা আছে। 39খন সাংগঠনিক জিলাৰে আমাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা আহি ইয়াত উপস্থিত হ'ব। গতিকে লক্ষাধিক ওপৰ ৰাইজ হ'ব, জনগণ আহিব, আমাৰ কাৰ্যকৰ্তা থাকিব। গতিকে আমি ভাবিছোঁ 4 তাৰিখে অসমৰ ইতিহাসত সৰ্বাত্মক বিশাল জনসভা এখন অনুষ্ঠিত হ'ব মাননীয় মোদী ডাঙৰীয়াক চাবৰ কাৰণে। ৰাইজ ইতিমধ্যে চবৰে প্ৰস্তুতি আৰম্ভ হৈছে। আপাৰ আসামত যদি আমি চাওঁ, উজনি অসমত চাওঁ, নামনি অসমত চাওঁ, বৰাক ভেলীত চাওঁ, বিটিয়াৰ অঞ্চলত চাওঁ, ডিমা হাছাওত চাওঁ, সকলো স্তৰৰ জনগণ আহিব মোদী ডাঙৰীয়াক আকৌ এবাৰ চাবৰ কাৰণে, আকৌ এবাৰ শুনিবৰ কাৰণে। যিহেতু